Hello everyone, welcome to the blog. আৰু এই ক্লিপছবিলাক আছিলে বিচুৰা ৰাণী 2025 দিনাখনৰ যিটো বিচুৱা ফেষ্টিভেলত হৈছিলে আমাৰ দুধনৈত আৰু আমাৰ লিটিল ব্লগাৰ ৰাক্সিতা সকলোৱে মানে এজ এ কণ্টেষ্টেণ্ট ৰেডি হৈ আছে আৰু মাকবিলাকেও আমি অলপমান ছুপাৰ টুপাৰ এক্সাইটেড আৰু তাৰপিছত এইজন হৈছে আমাৰ সঞ্জুলাল আৰু এয়া আমাৰ ৰাক্সিতাক কি ক'ম আল্টা লগাব পাহৰি গৈছিলে একদম দৌৰা দৌৰিকৈ আল্টা কিনি আনি অন দ্য স্পট আল্টা লগাইছে কুইক একশ্যন আৰু মই মাজে মাজে চেল্ফি ভিডিঅ' লৈ আছোঁ যিটোৰ কাৰণে মই বিশ্ববিখ্যাত তাৰপিছত এইফালে ষ্টেজত চলি আছে সমবেত সংগীত আৰু এইফালে আমাৰ গকুলিমাও ধুনীয়াকৈ সাজি কাচি আহিছে আৰু চাব পাৰে ধুনীয়াকৈ চবে বেক ষ্টেজত ফটো ভিডিঅ' লৈ আছে আৰু ময়ো জংকিক ফটো ভিডিঅ' ল'লোঁ যিহেতু তাই অলপমান আমাৰ ইয়াৰে ফেমাছ আৰু মিছ জুনিয়ৰ মিছ ইণ্ডিয়াত বেষ্ট পাৰ্চনেলিটি এৱাৰ্ড পাইছিলে সেইকাৰণে তাইকো অলপমান ইম্পৰ্টেঞ্চটো দিবই লাগিব এনকাৰেজ কৰিব লাগিব যাতে আকৌ আগবাঢ়ি যায় আৰু এইকেইজনী আমাৰ ছুপাৰ কিউট মডেল কেইজনী ধুনীয়াকৈ ফটো উঠিছে তাৰপিছত মই জংকিৰ লগত দুখনমান চেল্ফি ল'লোঁ আৰু এইজনী আমাৰ নন্দিতা তাই গোটেই কেইজনী কণ্টেষ্টেণ্টৰ মানে মেকআপ কৰিছে আৰু এইফালে জাজ সকলক মানে বিচাৰকসকলক চিনাকি কৰি দি আছে তাৰপিছতে আৰম্ভ হ'ব কম্পিটিশ্যন বিউটি পিজেণ্ট মিছ বিচুৱা ৰাণী 2025 চব কণ্টেষ্টেণ্ট ৰেডি এয়া আমাৰ লিটিল ব্লগাৰৰ ধুনীয়াকৈ লাইন আপ হৈ আছে আৰু তাৰপিছত ষ্টেজত গোটেইকেইজনী কণ্টেষ্টেণ্ট ফাৰ্ষ্ট মানে যিটো ইন্ট্ৰডাকশ্যন ৰাউণ্ড আৰম্ভ হৈ গ'ল আৰু পিহু ফাৰ্ষ্ট কণ্টেষ্টেণ্ট আছিল পিহুৱে ধুনীয়াকৈ নিজৰ ইন্ট্ৰডাকশ্যন দিলে তাৰপিছত এজনীৰ পিছত এজনী এনেকৈ গোটেইবিলাক কণ্টেষ্টেণ্টে মানে আহি নিজৰ ইন্ট্ৰডাকশ্যন দি গ'ল তাৰপিছত বহুতকেইটা ৰাউণ্ড থাকে ৱাক প্ৰথমতে ইন্ট্ৰডাকশ্যন তাৰপিছত ৱাক তাৰপিছত প্ৰপ এনেকুৱা কিবা কিবি তো এনেকৈ তাৰপিছত এটা ৰাউণ্ড চলি আছে আৰু কণ্টেষ্টেণ্টখিনিয়ে এটাৰ পিছত এটা ৰাউণ্ডত মানে পাৰ্টিচিপেট কৰি আছে আৰু ইয়া আমাৰ লিটিল ব্লগাৰ তাইৰ মানে লগৰজনীৰ লগত মানে যিজনী তাই মানে পাৰ্টনাৰ পাইছে আৰু ৱাকটো কৰি গ'ল আৰু এনেকৈ ধুনীয়াকৈ চবেই নিজৰ ৱাকবিলাক দেখাই গ'ল তাৰপিছত আছিলে ইন্ট্ৰডাকশ্যনৰ পিছত আছিলে মানে পাহৰি গ'লোঁ কোনটো পিছত কি আছিলে আৰু প্ৰপ ৰাউণ্ড আছিলে প্ৰপ ৰাউণ্ডটোহে বেছি চাবলগীয়া আছিলে যিমান মানে পুৰণি এছেটছবিলাক যিমান মানে পুৰণি সম্পদ আপুৰুগীয়াই ক'ব লাগিব ৰাজবংশীৰ যি কালচাৰৰ সেইবিলাক সকলোৱে মানে এটাৰ পিছত এটা দেখুৱাবলৈ চেষ্টা কৰিছে আৰু কোনোবা বোলে পাৰ্টিচিপেণ্টৰ কিবা এটা হেৰাই গৈছিল নাকত পিন্ধা ফুল নে কি তাৰপিছত আমাৰ এংকৰজনীয়ে ধুনীয়াকৈ বিচাৰি দিলে আৰু এংকাৰিঙো ধুনীয়া হৈছে তাই যিহেতু ফাৰ্ষ্ট টাইম এংকাৰিং কৰিছে তথাপি মানে ধুনীয়াকৈ মানে একদম কনফিডেণ্টলি এংকাৰিং কৰিছে আৰু প্ৰপ ৰাউণ্ড হৈ গ'ল তাৰপিছত মানে প্ৰপ ৰাউণ্ড হৈ যোৱাৰ পাছত টপ 10 চিলেকশ্যন মানে বহুত কেইজনী কণ্টেষ্টেণ্ট থাকে একেলগেতো সকলোকেতো আৰু কুৱেশ্যন আনচাৰ কৰা নহ'ব কুৱেশ্যন সোধা নহ'ব সেইকাৰণে মানে টপ 10 চিলেক্ট কৰি টপ 10ক মানে কুৱেশ্যন সুধি টপ 10ৰ পৰাই ফাৰ্ষ্ট ৰানাৰ আপ ছেকেণ্ড ৰানাৰ আপ আৰু উইনাৰ মানে ঘোষণা কৰা হ'ব তো সেইকাৰণে টপ 10 চিলেক্ট হৈ গ'ল আৰু যিকেইজনী চিলেক্টেড আছিলে সকলোকে কুৱেশ্যন কৰা হৈ গ'ল আৰু এতিয়া জাজসকলে তেওঁলোকৰ পৰাই ফাৰ্ষ্ট ৰানাৰ আপ ছেকেণ্ড ৰানাৰ আপ আৰু উইনাৰ ঘোষণা কৰিব তো আমি মানে প্ৰথমতে ভাবিছিলোঁ গোটেইখিনি নাচাওঁ পিছত মানে চাওঁতে ভালে লাগি গ'ল আমি একদম মানে ৰিজাল্ট ডিক্লেয়াৰ কৰালৈকে চালোঁ আৰু ৰিজাল্ট ডিক্লেয়াৰ হৈ গ'ল ফাৰ্ষ্ট ৰানাৰ আপ পালে জয়শ্ৰী ৰয় ছেকেণ্ড ৰানাৰ আপ পালে পিহু আমাৰ পলাক্ষী ৰাভা আৰু উইনাৰ আছিলে জোনমণি শইকীয়া তাৰপিছত এনেকৈ মানে সিহঁতক ধুনীয়াকৈ ৱাক চোৱাক কৰিব দিলে আৰু আমিও এইফালে চাই আছোঁ আৰু আমাৰ লিটিল ব্লগাৰ আছিলে কণ্টেষ্টেণ্ট 4 তাই মানে ধুনীয়াকৈ নিজৰ কণ্টেষ্টেণ্ট নাম্বাৰটো হেৰি কৰি আছে আৰু এয়া আমাৰ নাটকবাজি কি ক'ম আৰু চবতে তাৰপিছত বেক ষ্টেজত মানে উইনাৰ সকলৰ লগত ফটো ভিডিঅ' কৰা হ'ল আৰু আমাৰ মানে লিটিল ব্লগাৰেও অলপমান চেলিব্ৰিটি ফিল কৰি আছে মানে পিহুৰ লগত তাইকো ধুনীয়াকৈ চবে ফটো ভিডিঅ' লৈ আছে আৰু আমিও বাই দিলোঁ আমাৰ ফালৰ পৰা ভিডিঅ'টোত আৰু ফুল ব্লগটো লিংকত দিম ডেছক্ৰিপশ্যনত